আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে কব লাগে এইটো সময়ত আপুনিও ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক মই কলো নহয় মই ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে এবাৰ আহিছে 26 আহিছে আপোনাৰ কথা বদলিছে এই ভোট খেলিব আপোনাৰ কথা বদলিলে 26 আহি গ'ল আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে মই আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে আছিলো আপোনাৰ দিনত মানুহ মৰিছিলে আছিলো এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপোনালোকে আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা আচ্ছা আপুনি এটা কওক এজন আজি যদি এই মন্ত্ৰীসভাত কয় ৰনোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হল নে নাই আপুনি কিন্তু ভাল কাম কেইটা ক্ৰেডিট কেইটা চব লয় 108টো আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কাৰণে লওঁ প্লিজ আপুনি 108টো আপুনি আনিলো বুলি কয় এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে ৰিপ্লাইটো শুনি লওক এইটো আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো শুনি লওক এনএছএমটো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আচলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্রাল গভর্নমেন্টৰ হৰি 108 was a state government scheme give credit to তৰুণ গগৈ তো আপুনি টেটৰ শিক্ষক ইট was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি লৰাবিলাকক গৈ কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল নে নাই ককচোন চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে